মনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি খহি পৰিল জিলিকা তৰা অৱসান ঘটিল এটা যুগৰ নিপন গোস্বামী আৰু নাই ক্লান্ত বুদ্ধি এই বিশাল পৃথিৱী সকলোৱে ভাল পাইছিল তেওঁক সকলোৱে ভাল পাইছিল তেওঁৰ অভিনয় অসমৰ ঘৰে ঘৰে জনপ্ৰিয় এটা নাম নিপন গোস্বামী পুৱা 9:15 নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া চলচ্চিত্ৰৰ যশস্বী অভিনেতা নিপন গোস্বামীয়ে অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অনবদ্য অৱদান আগবঢ়োৱা মহান অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ তেজপুৰ কালিবাৰীত 1947 চনৰ ছেপ্টেম্বৰ মাহত জন্ম লাভ কৰিছিল নিপন গোস্বামীয়ে তেওঁৰ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামীয়ে কৰিছিল সংগীত চৰ্চা নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা নিপন গোস্বামীয়ে টেলিফিল্ম ভিচিডি আদিতো অভিনয় কৰাৰ উপৰি নাট্য পৰিচালনা কৰিছিল সাংস্কৃতিক পৰিৱেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল 9 বছৰ বয়সতে তেওঁ লাচিত বৰফুকন নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল পুনে ফিল্ম ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি থাকোঁতে নিপন গোস্বামীয়ে অমৰ পাঠকৰ সংগ্ৰাম ছবিত অভিনয় কৰাৰ বাবে আমন্ত্ৰণ পাইছিল আৰু সেই সংগ্ৰাম ছবিতে তেওঁ নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল সংগ্ৰাম ছবিৰ পাছতে নায়ক হিচাপে তেওঁ 1969 চনত ডাক্তৰ বেজবৰুৱা ছবিত অভিনয় কৰিছিল তেওঁৰ আন কেইবাখনো জনপ্ৰিয় ছবি হৈছে ককাদেউতা নাতি আৰু হাতী আজলি নবৌ কাল সন্ধ্যা শকুন্তলা আৰু শংকৰ জোচেফ আলী পলে পলে উৰে মন বান্ধৈ সৰু বোৱাৰী হিয়া দিয়ানিয়া তুমি মোৰ মাথো মোৰ পূৰব কি আৱাজ গানে কি আনে শৈশৱতে ধেমালিতে আদি শেহতীয়াকৈ ডক্টৰ বেজবৰুৱা 2 ছবিত তেওঁ পৰিচালনা কৰিছিল নৱেম্বৰ মাহত মুক্তি লাভ কৰিব এই ছবিখনে হৃদৰোগত অসুস্থ হোৱাত দেওবাৰে নেমকেয়াৰ হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল সকলোৱে ভাবিছিল তেওঁ সুস্থ হৈ উভতি আহিব কিন্তু 75 বছৰ বয়সত সকলোকে কঁদুৱাই আজি তেওঁ ইহলীলা ত্যাগ কৰে নিপন গোস্বামীৰ মৃত্যুত এতিয়া শোকবিহ্বল শিল্পী সমাজ নিপন দা যে আমাৰ মাজত নাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু নিপন দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে এইটো সময়ত মোক আমনি কৰিছে তো আপোনাৰ চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু ক'বলৈ একো ভাষাই নাই নিপন দা নাই যে আৰু ইমান কাম কৰিছোঁ মোৰ জীৱনত ভাল ভাল ছবিকেইখন নিপন দাৰ লগত কৰিছোঁ কাদম্বৰী হওক যিনো গতিকে নিপন দাৰ লগত খুব সুন্দৰ সুন্দৰ মুহূৰ্ত আছে আৰু সদায় দেখিলে গৈ চিটলি অমুক খাম চিটলি তমুক খাম মাছ খাই ভাল পায় খুব গতিকে নিপন দাক খুব মিছ কৰি আমি আৰু এতিয়া আমাৰ সিনিয়ৰ্সবোৰ নাইকিয়া হৈ গৈছে গতিকে আমাৰ মানে জুনিয়ৰ্সবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে আমি অৰফেন যেন হৈ গৈছোঁ এনেকুৱা লাগিছে প্ৰাগ নিউজৰ তৰফৰ পৰাও নিপন গোস্বামীৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আপুনি য'তেই আছে কুশলে থাকক এই খবৰটো অসমবাসীয়ে কেতিয়াও শুনিবলৈ বিচৰা নাছিল কিন্তু খবৰটো আহিল অভিনেতা নিপন গোস্বামীৰ দেহাৱসান ঘটিল কিন্তু শিল্পীৰ জানো কেতিয়াবা মৃত্যু হয় কোনে পাহৰিব পাৰিব নিপন গোস্বামীৰ সেই অভিনয় কেমেৰাৰ সন্মুখত তেওঁৰ সংলাপ তেওঁৰ হাঁহি তেওঁৰ কান্দোনবোৰ কোনোবাই জানো পাহৰিব পাৰিব অসমবাসীৰ হৃদয়ত সদায়ে অমৰ হৈ ৰ'ব তেওঁৰ প্ৰতিটো কাম ইয়াৰ লগে লগে প্ৰাগ ফ'কাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল